পিয়াজ আৰু নহৰু কিয় হনুমান ভক্তসকলে খাব নিবিচাৰে? পিয়াজ আৰু নহৰু কিয় প্ৰসাদত অৰ্পণ কৰা নহয়? বন্ধু বান্ধৱীসকল, কিছুমান হনুমান ভক্তই পিয়াজ নহৰু আৰু মদ কেতিয়াও নাখায় আৰু প্ৰভু হনুমানক পিয়াজ আৰু নহৰুযুক্ত প্ৰসাদ অৰ্পণ নকৰে। কিয় হনুমান ভক্তসকলে পিয়াজ আৰু নহৰু প্ৰায় ব্যৱহাৰ নকৰে? বন্ধু বান্ধৱীসকল, যিসকল লোকে পিয়াজ নহৰু মদ আদি ত্যাগ কৰিব পাৰিছে তেওঁৰ সিদ্ধান্ত উত্তম, আৰু যিসকলে পৰা নাই তেওঁলোকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। পিয়াজ আৰু নহৰুৰ উৎপত্তিৰ সম্পৰ্কে বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে দিব পাৰে। কিছুমান ধৰ্মপুথিত উল্লেখ আছে যে সমুদ্ৰ মন্থনত বিষ আৰু অমৃত উৎপত্তি হৈছিল। পৃথিৱীৰ কল্যাণৰ কাৰণে মহাদেৱে হলাহল বিষ পান কৰি নীলাবৰণীয়া হৈ পৰিছিল, সেইকাৰণে তেওঁক নীলকণ্ঠ বুলিও কোৱা হয়। ভগৱান বিষ্ণুৱে মোহিনী ৰূপ লৈ দেৱতা আৰু অসুৰসকলক অমৃত ভাগ বিতৰণ কৰিছিল। ৰাহু নামৰ অসুৰে দেৱতাৰ ৰূপ লৈ অমৃত পান কৰিছিল, ফলত ভগৱান বিষ্ণুৱে তেওঁক সুদৰ্শন চক্ৰই তেওঁৰ ডিঙি কাটি দিছিল। ৰাহুৱে পান কৰা অমৃত পেটলৈ যোৱা নাছিল। ডিঙি কটা ফলত ডিঙিৰ পৰা অমৃত ওলাই পৃথিৱীত পৰিছিল। দেৱতাসকলে অমৃত পৃথিৱীত পৰা কাৰণে ভগৱান বিষ্ণুক সোধাত ভগৱান বিষ্ণুৱে এই অমৃত ঔষধলৈ ৰূপান্তৰিত হ'ব বুলি কৈছিল, আৰু লগে লগে অমৃতৰ পৰা পিয়াজ আৰু নহৰুৰ উৎপত্তি হৈছিল, যাক আজিকালি মেডিকেল চায়েন্সে ঔষধ বুলিও গণ্য কৰে, যি খালে ফেটি লিভাৰ, হাৰ্ট ডিজিজ আৰু কিডনী সমস্যাৰ কিছু পৰিমাণে উপশম হয় বুলি বিশ্বাস কৰে। কিন্তু আন এটা কাহিনী অনুসৰি অতীজতে এজন কুষ্ঠ ৰোগীয়ে সমাজৰ পৰা নিন্দা ভৎসনা পাই সমাজ ত্যাগ কৰি একান্ত মনে ভগৱান বিষ্ণুক আৰাধনা কৰিছিল। তেওঁৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান বিষ্ণুৱে তেওঁক দেখা দিছিল, আৰু কুষ্ঠী ৰোগীজনে তেওঁৰ মনৰ কথা কোৱাত ভগৱান বিষ্ণুৱে কুষ্ঠ ৰোগীজনক তেওঁৰ শৰীৰৰ পৰা অকণমান ছাল ছিঙি মাটিত পেলাই দিবলৈ কৈছিল, আৰু কুষ্ঠ ৰোগীজনে তাকেই কৰিছিল। তেওঁ শৰীৰৰ পৰা অকণমান ছাল ছিঙি পেলাই দিয়াৰ লগে লগে সেই ছাল টুকুৰা এজোপা সৰু নহৰু গছলৈ ৰূপান্তৰিত হৈছিল, আৰু কুষ্ঠ ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ পৰিছিল। আৰু তেতিয়াৰ পৰা এই নহৰু সৃষ্টি হোৱা বুলি কিছু লোকে বিশ্বাস কৰে আৰু কিছু লোকে বিশ্বাস নকৰে। বিশ্বাস কৰা আৰু নকৰা সম্পূৰ্ণ ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। বন্ধু বান্ধৱীসকল, হিন্দু শাস্ত্ৰ অনুসৰি পিয়াজ নহৰু আৰু মদক ধৰ্মীয় কাৰ্যত বৰ্জন কৰিছে, ইয়াক খোৱা পৰ্যন্ত বৰ্জন কৰিছে। ইয়াৰ মূল কাৰণটো হ'ল পিয়াজ নহৰু মদ আৰু মাংসক তমগুণী খাদ্য তালিকাত ধৰা হয়। পিয়াজ নহৰু মদ আৰু মাংসই ঈশ্বৰ চিন্তা কৰি থকা লোকক কিছু পৰিমাণে ঈশ্বৰ চিন্তাত ব্যাঘাত জন্মায় বুলি বিশ্বাস কৰি আহিছে। বিশেষকৈ প্ৰভু হনুমান ভক্তসকলৰ মাজত এনেধৰণৰ তমগুণী খাদ্য কিছু ভক্তই বৰ্জন কৰা দেখা যায়। ইয়াৰ আধ্যাত্মিক দিশ হ'ল পিয়াজ নহৰু মদ আৰু মাংসই শৰীৰ উত্তেজিত কৰি ৰাখে, বুদ্ধি কেতিয়াবা ভ্ৰষ্ট হোৱা দেখা যায়, মনে শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰা হয়, আৰু একান্ত মনে নিজৰ উপাস্য ভগৱানক চিন্তা কৰিব নোৱাৰা হয়। সেইকাৰণে এই তমগুণী খাদ্যসমূহ ভক্তসকলে প্ৰায় ব্যৱহাৰ কৰা দেখা নাযায়। পিয়াজ নহৰু মদ আৰু মাংসই বিশেষকৈ কাম ভাৱ জাগৃত কৰে, যাক আমি ইংৰাজীত ছেক্সুৱেল ডিজায়াৰ বুলি কওঁ। যাৰ কাম ভাৱ জাগৃত হয় তেওঁৰ মন অশান্ত হয়, ঈশ্বৰ চিন্তাত মন নিবিষ্ট কৰিব নোৱাৰা হয়। কিন্তু বন্ধু বান্ধৱীসকল, বহুতো পণ্ডিতে ক'ব বিচাৰে যে যি ব্যক্তিয়ে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তেনে ব্যক্তিয়ে পিয়াজ নহৰু মাছ মাংস আদি কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে, তাত কোনো বাধা নাই। কাৰণ যি মন ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ আৰু সংযম কৰিব পাৰে তেওঁক কোনো খাদ্য বস্তুৱে ভগৱান চিন্তাত ব্যাঘাত জন্মাব নোৱাৰে। কিন্তু এই তমগুণী খাদ্যক কেতিয়াও ভগৱানক প্ৰসাদ ৰূপে অৰ্পণ কৰিব নাপায়।
সেই কাৰণে কিছুমান ভক্তই খাদ্যত এই তমগুণীযুক্ত আহাৰ ব্যৱহাৰ একেবাৰে নকৰে আৰু কিছু লোকে কৰে। কিন্তু এটা কথা মনত ৰখা উচিত যে প্ৰভু হনুমানক পূজা কৰা আগত, হনুমান চালিচা পাঠ কৰা আগত কেতিয়াও এই তমগুণীযুক্ত খাদ্য ব্যৱহাৰ কৰিব নালাগে। শেষত বন্ধু বান্ধৱীসকল, মোৰ মতে যদি যি নিজক নিয়ন্ত্ৰণ কৰিব পাৰে তেনেহ'লে এই তমগুণী খাদ্য খোৱাত বাধা নাই বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। জয় শ্ৰী হনুমান। ধন্যবাদ।